অর্থে বাড়ি বুকুত কহারে যুগর মালি তারসে বিশ্বহবাদ কাহিল পদ পুজরি জিলিকি আছে কহারে হিয়াত লিখে ইতিহাস শ্রমর হাতুড়ি মারি আলপাপারর কাক নগরী আমার হরতে বাড়ি আমার হরতে বাড়ি সংবাদ এ বিসাই জুয়া প্রাণ ভরি আলপাপারর কাক নগরী আমার হরতে বাড়ি আমার হরতে বাড়ি রাইজ মেরে রে হাহকি প্রজাই করিছিল সংগ্রাম অহা ডিচেম্বৰ মাহৰ 30 আৰু 31 ইংৰাজী তাৰিখে সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আজি এই অস্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হৈছে আৰু ইয়াৰ পৰাই সকলোবিলাক কাম কাজ চলি থাকিব। অধিৱেশনৰ প্ৰথম দিনাখন ৰাতিপুৱা পতাকা উত্তোলন হ'ব। পতাকা উত্তোলনৰ পিছতে তেখেতসকলৰ নিজস্ব সভা বহিব আৰু সন্ধিয়া সময়ত সাংস্কৃতিক অনুষ্ঠান হ'ব। দ্বিতীয় দিনাখন মূল সভা, সিদিনাখন ৰাতিপুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। গোটেই সৰ্থেবাৰী অঞ্চলটো পৰিভ্ৰমণ কৰিব আৰু দুপৰীয়াৰ সময়ত অসমৰ মহামান্য ৰাজ্যপাল মহোদয়ে মুকলি অধিৱেশনত যোগদান কৰিব আৰু সন্ধিয়া সময়ত আকৌ পুনৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। এই অনুষ্ঠানত সমিতিৰ ফালৰ পৰা অসমৰ অতি জনপ্ৰিয় গায়ক সমৰ হাজৰিকা আৰু তেখেতৰ লগতে থাকিব ডাৱৰ হাজৰিকা আৰু লগতে নতুন প্ৰজন্মৰ এগৰাকী অতি সুগায়ক জুৰিমা জুমন উপস্থিত থাকিব। প্ৰধান প্ৰমুখ কৰি আজিৰ এই শুভ মুহূৰ্তত উপস্থিত হোৱা সন্মানীয় ৰাইজ, সদৌ অসম সাংবাদিক সন্থাৰ সৰ্থেবাৰী অধিৱেশনলৈ বেছিদিন নাই। 30 আৰু 31 তাৰিখে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই অনুষ্ঠান উদযাপিত হ'ব আৰু ইতিমধ্যে ইয়াৰ প্ৰস্তুতি তুংগত উঠিছে আৰু এই অধিৱেশনৰ লগতে সংগতি ৰাখি বা এই অধিৱেশনৰ বিভিন্ন কাম কাজসমূহ কৰাৰ নিমিত্তে আজি এই সৰ্থেবাৰী ৰাজহুৱা পুথিভঁৰালটোক আমি ইয়াৰ অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিম আৰু আজি আনুষ্ঠানিকভাৱে এই কাৰ্যালয় ভৱনটো আমি মুকলি কৰিবলৈ ওলাইছোঁ। এই কাৰ্যালয় ভৱনটো মুকলি কৰিব আদৰণীয় সমিতিৰ সভাপতি মাননীয় বাণীকান্ত ভূঞাদেৱে। এই চেগতে তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। এই শুভ অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, আমি অতি মহৎ কামৰ কাৰণে আগবাঢ়িছোঁ। অহা 30 আৰু 31 তাৰিখে সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনখন যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আজি ইয়াত যিসকল ব্যক্তি উপস্থিত আছে সকলোৱে যেন অহাকালিৰ পৰাই এই অনুষ্ঠানটোৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ ইয়াক আগুৱাই নিয়াৰ কাৰণে নিজৰ ত্যাগবিলাক স্বীকাৰ কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।